মই মানে আগৰ পৰা কৈ আছিলোঁ, আপোনালোকে মই দেখিছে যে যেতিয়া বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হৈ আছিলে তেতিয়াৰ পৰা মই স্পষ্ট ৰূপত কৈ আছিলোঁ যে বিশ্বজিৎ দৈমাৰীয়ে যিমান বস্তু কিনিছে সববিলাক কমিশনৰ অংকত। তেওঁৰ মন্ত্ৰী হ'বৰ মন আছিলে বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী নাপাতি তেওঁক স্পীকাৰ পাতি দিলে, তেওঁ অসন্তুষ্ট। গতিকে অন্নবৰতে তেওঁ মই স্পীকাৰৰ পৰা ওলাই দিম নামি দিম বুলি কৈ তেওঁ ব্লেকমেইল কৰে আৰু পুৰা বিধানসভাৰ টকাত তেওঁ মানে নিজৰ ঘৰৰ পইচাৰ নিচিনা খৰচ কৰে। একদম আপোনালোকে নিশ্চয় দেখিছিলে যে আমাক কিবা লেপটপ দিয়া, আমাক কিবা আপোনাৰ কিবা কিবি দিছে নহয়, এইবোৰ ৰূপৰ হেৰি খটুৱা কিবা দিছে। সেইবিলাক আপোনাৰ প্ৰত্যেকটো মানে আপোনাৰ এই গাড়ী কিনা, তাৰপিছত সজোৱাৰ নামত মানে আপোনাৰ দেখিলে নিজে ধৰিব পাৰি যে বিধানসভাৰ অধ্যক্ষজনে আচলতে পইচা খাবৰ কাৰণেহে এই গোটেই আয়োজনবিলাক কৰি থাকে। তেওঁ তাৰমানে প্ৰত্যেকটো কামৰ আঁৰতেই বিশ্বজিৎ দৈমাৰীৰ প্ৰত্যেকটো কামৰ আঁৰতেই কমিশনৰ অংক আছিলে, কেলেংকাৰীৰ অংক আছিলে। সেইকাৰণে মই তেওঁ অধ্যক্ষ হৈ থাকোঁতে কৈ আছিলোঁ বাৰম্বাৰ। তেতিয়া মোক কোনেও গুৰুত্ব দিয়া নাছিলে। এতিয়া কেলে দিছে মিডিয়াবিলাকে গুৰুত্ব জানে নে নাই? এতিয়া বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো CM বিচাৰিছে। কেলে বিচাৰিছে CM? কাৰণ বিশ্বজিৎ দৈমাৰীয়ে এতিয়া তেওঁ মন্ত্ৰিত্ব বিচাৰিছে। CMৰ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিবলৈ মন নাই। মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক উলিয়াই দিছে। সদায় এনেকুৱা পাৱাৰ চেঞ্জ হোৱাৰ সময়ত সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে। কিন্তু যদি বিশ্বজিৎ দৈমাৰীয়ে মনে মনে বহি থাকিলেহেঁতেন মোক একো নালাগে বুলি, তেতিয়াহ'লে তেওঁৰ এইবিলাক বদনাম এতিয়াও নোলালেহেঁতেন, আপোনালোকৰ মেডিয়াই প্ৰচাৰ নকৰিলেহেঁতেন। মই তেতিয়া কতবাৰ ক'লোঁ আপোনালোকক যে অসম বিধানসভাত নিযুক্তি কেলেংকাৰী হৈছে, অসম বিধানসভাত এইখন কি যে এইখন ইলেক্ট্ৰিক গাড়ী কিছুমান যে আনিছে সেইবিলাকত চব কেলেংকাৰী হৈছে, অসম বিধানসভাৰ প্ৰত্যেকটো কামত কেলেংকাৰী হৈছে। মই বাৰম্বাৰ চিঞৰি আছিলোঁ। আপোনালোকে মোৰ পুৰণি বাইটবিলাক ঘূৰি চাওক, কোনোবাই ভালকৈ প্ৰচাৰ কৰিছিলে যদি আপোনালোকে নিজে চাওক। মই তাত বাৰম্বাৰ কৈ আছিলোঁ যে বিশ্বজিৎ দৈমাৰীয়ে আমাৰ বিধানসভাখনক তেওঁৰ ক্ষীৰতী গাইত পৰিণত কৰিছে। ক্ষীৰতী গাই বুলি কয় যে, সোণৰ কণী পৰা হাঁহ বুলি কয় যে, সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছে। এতিয়াও বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক কাহিনী নোলালেহেঁতেন, নিযুক্তি কেলেংকাৰী নোলালেহেঁতেন, অন্য ধৰণৰ কেলেংকাৰী নোলালেহেঁতেন। ওলালে এইকাৰণে যে বিশ্বজিৎ দৈমাৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰিত্বৰ পদ বিচাৰিছে। আৰু মন্ত্ৰিত্বৰ পদ বিচাৰোঁতে মুখ্যমন্ত্ৰীৰ দিবলৈ মন নাই। বড়ো মানুহকতো ঢেৰ দিব নোৱাৰে, দুজনক দিব পাৰিব খুব বেছি, এজনক ইতিমধ্যে দিলেই আৰু এজনক দিব পাৰিব। BPFৰ পৰাই দুজন বিচাৰি আছে। গতিকে এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে এতিয়া ইচ্ছাকৃতভাৱে আপোনাৰ স্পীকাৰৰ জৰিয়তে এই বস্তুবিলাক এতিয়া বজাৰত এৰি দিয়া আছে। কিন্তু কথাখিনি একদম সত্য, 100% সত্য যে বিশ্বজিৎ দৈমাৰীৰ দিনত আমাৰ বিধানসভাখন তেওঁ নিজৰ সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছিল। অসম বিধানসভাত অপব্যয় আৰু অপব্যয় চলি আছিল, আমি সকলোৱে দেখি আছিলোঁ। আমাৰ প্ৰত্যেকজন বিধায়কে সেই সম্পৰ্কে কথা পাতি আছিলোঁ। মই ৰাজহুৱাকৈও কথাখিনি কৈছিলোঁ। মোক আনকি কোনোবাই আপোনাৰ হেৰিও দিছিলে বিধানসভাত উত্থাপন কৰিবলৈ, ডকুমেণ্টটো দিছিলে। কিন্তু বিধানসভাত উত্থাপন কৰিবৰ কাৰণে কোনো ডিভাইচ নাই, কাৰণ বিধানসভাত কিবা এটা বস্তু উত্থাপন কৰিবৰ কাৰণে ডিপাৰ্টমেণ্ট থাকিব লাগে। এতিয়া বিধানসভা বিষয়টো আকৌ চলোৱা ডিপাৰ্টমেণ্ট নাই, অধ্যক্ষ নিজে ডিপাৰ্টমেণ্টৰ মালিক। তো গতিকে মই বস্তুটো উঠাব নোৱাৰিলোঁ। মোক দিছিলে, ডকুমেণ্টটো দিছিলে, মোৰ লগত এতিয়াও সেই ডকুমেণ্টবিলাক আছে। তো গতিকে মই স্পষ্টভাৱে আপোনালোকক ক'ব খুজিছোঁ যে বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীটো 100% সত্য। আৰু তাৰ কাৰণে সৌমেন বৰুৱা কোন আছে সেইবিলাকতো জড়িতই, কিন্তু মেইন মাষ্টাৰ মাইণ্ডজন হ'ল বিশ্বজিৎ দৈমাৰী। আৰু হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ দৈমাৰীক ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে এই কেলেংকাৰীটো কৰিবৰ কাৰণে সুযোগ দি আছিলে, লুটি থাকিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই সুযোগ দি আছিলে। আৰু যেতিয়া সুযোগ পাইছে
যে এতিয়া আৰু এওক গবা মাৰি ধৰিব লাগে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এই কেলেংকাৰী কাহিনীবিলাক এতিয়া আপোনালোকৰ সংবাদ মাধ্যমত কি কয় আমাৰ বৰ্তমানৰ অধ্যক্ষ কি নাম ৰঞ্জিত দাসৰ জৰিয়তে আপোনালোকৰ মাজত উলিয়াই আছে।